আজি পবিত্ৰ বৰদিন উপলক্ষে গহপুৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন পালন কৰিছে বিভিন্ন গীৰ্জাঘৰ বিদ্যালয় আদিত। কিন্তু পূৰ্বৰ দৰে উৎসাহ কম দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ দৰে নাই উৎসাহ যীশুৰ জন্মস্থান বেথলেহমত। গাজাৰ নৰসংহাৰৰ যুদ্ধৰ বাবে পূৰ্বৰ দৰে নাই উৎসাহ পবিত্ৰ বৰদিনৰ। বেথলেহমত বৰদিন কাৰ্যকাৰীভাৱে বাতিল কৰিছে যদিও পবিত্ৰ বৰদিনটোত নৰসংহাৰৰ বলি হোৱা মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ কথা ব্যক্ত কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। আজি যীশুখ্ৰীষ্টৰ পবিত্ৰ জন্মদিনত আমি বহুত দেশৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ কাৰণে আহিছোঁ, যাতে 2023 বছৰ আগত যীশুখ্ৰীষ্টই মাতা মাৰিয়ামৰ গৰ্ভত পবিত্ৰ আত্মাৰে জন্ম লৈছিল মানুহ জাতিক পৰিত্ৰাণ দিবৰ বাবে। সেইবাবে আমি আজি সকলো দেশৰ কাৰণে, জাতিৰ কাৰণে, আমাৰ অসম দেশৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ, সকলো মংগলৰ কাৰণে। আমাৰ ইয়াত কেথলিক চাৰ্চৰ হয় 27টা মণ্ডলী আছে আমাৰ গহপুৰ পাৰিছত। এই মণ্ডলীৰ গোটেই জমা হৈ পেলাই আজি বিনতি প্ৰাৰ্থনা ভাগ ল'ব। কেৰলৰ অনুষ্ঠানৰ পিছত আমাৰ এনে ডান্স ফূৰ্তি, যীশুখ্ৰীষ্টৰ জন্মৰ বাবে আমি ফূৰ্তি নাচ গান থাকে আৰু। গহপুৰৰ পৰা অৰুপ ভূঞা ৰিপৰ্ট, PI নিউজ।